এটা কথা সদায় মন কৰিব, আঙুৰক যদি আমি ক্ৰেছ কৰোঁ তেনেহ'লে তাৰ পৰা ভাল ৱাইন বনাব পৰা যায়। গাখীৰক যদি উতলাই ফটাই দিয়া যায় তেনেহ'লে তাৰ পৰা পনীৰ বনে। আৰু ধৰক যদি চেনি আৰু হাতুৰিৰে যদি আমি কোবাওঁ তাৰ পৰা আমি ধুনীয়া প্ৰতিমূৰ্তি তৈয়াৰী কৰিব পাৰোঁ। ঠিক তেনেকৈ যদি আপুনি আপোনাৰ জীৱনত কিবা এটা মাষ্টাৰপিচ হ'ব বিচাৰিছে তো তেনেহ'লে আপোনাৰ জীৱনলৈ অহা প্ৰেছাৰবোৰ, আপুনি কৰি থকা ষ্ট্ৰাগলবোৰ আৰু যিবোৰ সমস্যা আপুনি পাই আছে সেই সমস্যাবোৰ যদি আপুনি অভাৰকাম কৰি যাব পাৰে, সেইবোৰৰ লগত যদি আপুনি ফাইট কৰিব পাৰে তো তেনেহ'লেও আপুনি আপোনাৰ জীৱনত এটা মাষ্টাৰপিচ হ'ব পাৰিব। তো আপোনাক ভগৱানে সেই সঠিক পটেনচিয়েলটোলৈ যাবৰ কাৰণে আপোনালৈ অধিক প্ৰেছাৰ, অধিক ষ্ট্ৰাগল আৰু অধিক ট্ৰান্সফৰ্মেশ্যন আপোনাক দিব পাৰে। তো সেইটোলৈ ভয় নাখাব, সেই বস্তুবোৰ আপুনি সহযোগিতাৰে কষ্টৰে সেইবোৰ পাৰ কৰি যাওক। এসময়ত নহয় এসময়ত আপুনিও নিজৰ জীৱনৰ এটা ভাল মাষ্টাৰপিচ হৈ তৈয়াৰী হ'ব পাৰিব। ধন্যবাদ।